Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। ভিডিওটো আৰম্ভ কৰাৰ আগতে বেলেগ এটা কথা কওঁ। বহুতৰ কমেন্ট দেখো মই কমেন্ট সেকশনত বহুতখিনি ষ্টুডেন্টছৰ বহুতখিনি মানে হে আৰু সদায় 10 জন 5 জন তেনেকুৱা যে ভিডিও ইমান দীঘলকে নবনাব, এনেকুৱাকে বনাব, তেনেকুৱাকে বনাব, এইখিনি কথা ভিডিওত ক'ব নালাগে। তো তেওঁলোকে এক্সপেক্ট কৰে যে আমি যেটা ভিডিও বনাইছো ইম্পৰ্টেন্ট টপিকস বুলি ম্যাথছৰ, ইংলিছৰ, আজি ষ্টেটিক্স জিকে বনাইছো তেওঁলোকে এক্সপেক্ট কৰে যে যিখিনি টপিক ইম্পৰ্টেন্ট টপিক জিকেটা অকল সেইকেইটা নাম কৈ দিব লাগে ভিডিওটোত বেলেগ একো কথা নাই, বাকি আগে পিছে একো কথা ক'ব নালাগে। যেটো এটা ভুল ধাৰণা কাৰণ যিকোনো এটা টপিকৰ কথা আমি যেতিয়া পাতো সেই টপিকটোৰ যিকেইটা টপিক আমি পঢ়িব লাগে সেইকেইটা চোৱাৰ লগতে তাত আশে-পাশে অকমান কথা চাব লাগে কাৰণ সেই টপিককেইটাৰ লগতে আমি সেই টপিককেইটাটো পঢ়িব লাগিব কোনকেইটা গম পালো লগতে তাৰ ইম্পৰ্টেন্স কি আছে বা কেনেকৈ পঢ়িব লাগে বা সেই টপিককেইটাৰ পৰা কিমান মাৰ্কছ আহে কেনেকৈ এটা এনালাইসিস যদি আমি গম পাওঁ আমাৰ প্ৰিপাৰেচনত এটা গতি থাকে তেতিয়া আমি এটা আইডিয়া পাওঁ। তেনেকৈ আজি মই ষ্টেটিক জিকে কথা কম ইয়াতে, কিন্তু ষ্টেটিক জিকে কথা কোৱাৰ আগতেই আমি যদি ষ্টেটিক জিকেৰ ইম্পৰ্টেন্সখিনি এনালাইজ কৰোঁ কেনেকুৱা ধৰণে আহিছে পৰীক্ষাত সেইবিলাক কথা অলপমান পাতোঁ তেতিয়াহ'লে আমাৰ বেনিফিট হয় কেনেকৈ যে আমি ইম্পৰ্টেন্সটো গম পাওঁ আৰু বেছি গুৰুত্ব দি পেলাই পঢ়িবলৈ আৰম্ভ কৰোঁ। ঠিক আছে, তো তেনেকুৱা ক্ষেত্ৰত মই সেই 4-5 জন মানুহৰ কাৰণে বাকি মোৰ ইয়াত যিমান 20,000 মানুহে চাই 15,000 মানুহে চাই ভিডিওটো তাৰপিছত বাকি সকলোৱে ঠিকে পায়, কিন্তু সেই 5-6 জন মানুহৰ কাৰণে মই আপোনালোকৰ কাৰণে এই মোৰ ষ্ট্ৰেটেজি মই যেনেকৈ কথা কওঁ মই সেইটো চেঞ্জ নকৰোঁ আৰু মই ইউটিউবত কাৰো আইডিয়া লৈ পেলাই ডিমাণ্ডত লৈ পেলাই মই ভিডিও বনাবলৈ অহাও নাই একচুৱেলি। ঠিক আছে, আপোনালোকে সেই ডিমাণ্ডবিলাক ৰিলছ যোনে বনায় ছোৱালীয়ে হাতৰ তাত কৰিব, কোনোবাই ল'ৰাই ৰিল বনায়, কোনোবাই ব্লগ বনায়, তাত ডিমাণ্ড কৰিব সস্তীয়া ডিমাণ্ডবিলাক। এইটো সস্তীয়া কোনোবা চেনেল নহয়, ইউটিউব চেনেল হয় ইয়াতে। ঠিক আছে, এডুকেশ্যনৰ লগত ৰিলেটেড এইটো। তো ৰিলছত আপোনালোকে ডিমাণ্ড কৰিব এইবিলাক যে এনেকুৱা ৰিলছ লাগে আমাক আৰু বেছি নিউডিটি লাগে আমাক। ঠিক আছে, বা আমাক আৰু এনেকুৱা বেছি আপোনালোকৰ ঘৰৰ সাংসাৰিক জীৱনৰ কথা ব্লগত জানিব লাগে, পাৰ্চনেল ব্লগত তাত কৰিব আপোনালোকে সেইবিলাক ডিমাণ্ড তাহাঁতে ফুলফিল কৰিব কাৰণ তাহাঁতক ভিউ লাগে কিবা লাগে। মোক ভিউ ইমান কোনো দৰকাৰ নাই, বাৰে বাৰে কওঁ কোনোদিন লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰক বুলি কেতিয়াও নকওঁ, মোক দৰকাৰ নাই। আপোনালোক যিকেইজন তেনেকুৱা মানুহ আছে ধুনীয়াকৈ আনছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, মই একদম চিধা চিধি কৈছোঁ। আৰু মই ইয়াতে যিখিনি কথা ক'ব আহোঁ মোৰ পাৰ্চনেল যিমানখিনি ঠেকা খাই মই পৰীক্ষাকেইটা পাছ কৰিছোঁ কাৰণ মই এভাৰেজ ষ্টুডেণ্ট, মই সেই আইডিয়াখিনি শ্বেয়াৰ কৰোঁ বিকজ মই জানো বহুত ষ্টুডেণ্ট মোৰ নিচিনা এটা এভাৰেজ আছে যাৰ মেথছত প্ৰব্লেম, ইংলিছত প্ৰব্লেম। ঠিক আছে, বা অভাৰঅল স্কুল লেভেলত আমি 60-40% পাই পাছ কৰি অহা মানুহ, তেওঁলোকৰ কাৰণে মই কৰিছিলোঁ আৰু তাৰ কাৰণে বেষ্ট কামখিনি মই কৰি যাওঁ। ঠিক আছে, ভিউজৰ কোনোবা বেলেগ কথা নাই, গতিকে আপোনালোকৰ ডিমাণ্ড এটলিষ্ট মই ফুলফিল নকৰোঁ সস্তীয়া ডিমাণ্ডবিলাক। আমি কথা যেতিয়া পাতিম ভালদৰে ডিটেইলছত এনালাইচিছ কৰি পেলাই পাতিম। অ'কে, আৰু থাম্বনেইল কেইখন অলপমান এট্ৰেক্টিভ বেলেগ লগোৱা যায়, কিছুমান ক্লিক বাইট থাকে কিয় বিকজ ভিতৰত কথাখিনি মই একো বেয়া কথা নকওঁ, যিমান কথা কওঁ চব ইম্পৰ্টেণ্ট কথাই কওঁ হয়নে। থাম্বনেইলখন বনোৱা এইকাৰণে যায় যাতে আপোনালোকে টাচ কৰক, কাৰণ নহ'লে কি হ'ব পঢ়া শুনাৰ লগত জড়িত ভিডিঅ' বহুত কম মানুহে চায়, চবেই সেই ৰিলছ ব্লগ কাৰ ঘৰত কি চলি আছে সেইবিলাকত চবৰে ইণ্টাৰেষ্ট হয়নে। সেইকাৰণে এনেকুৱা থাম্বনেইল বনাব লগা হয় যাতে পঢ়া শুনাৰ লাইনত আহক অলপমান মানুহখিনি, কিন্তু ভিতৰত এটাও বেয়া বস্তু নাপায় আপোনালোকে, এইটো চিয়'ৰ। অ'কে, গতিকে এইখিনি কথা মই প্ৰথমতে অকণমান কৈ দিছোঁ আৰু বাকী যদি তেনেকুৱা কোনোবাই কৰিছোঁ মই ব্লক কৰি দিওঁ আৰু আজিও কৈছোঁ মই এগেইন ব্লক কৰি যাম। ডেইলি মই 5-6টা মানুহক ব্লক কৰোঁ। আপোনালোকে যেতিয়া কমেণ্টটো দিয়ে তাৰ ফলত কিবা লাভ হয় নেকি? লাভ একো নহয়, জাষ্ট ব্লক খায়। ঠিক আছে, সেই কমেণ্টটো মানুহে পঢ়িবলৈও নাপায়, ব্লক হৈ যায়। গতিকে এনেই কষ্ট কৰিব নালাগে, ধুনীয়াকৈ বহুত চেনেল আছে আপোনালোকক সস্তীয়া আইডিয়া দিয়া, তাত গৈ চাব, মোৰ কোনো প্ৰব্লেম নাই সেইবিলাকক লৈ। প্ৰথম কথা সেইটো। 2 নম্বৰ ষ্টেটিক জিকেৰ বিষয়ে আমি কথা পাতিম। ষ্টেটিক জিকে এনেকুৱা এটা টপিক যিটো টপিকৰ পৰা আমি কুৱেশ্যনছ দেখিবলৈ পাওঁ যিকোনো পৰীক্ষাত জিকে যিমান কুৱেশ্যন আহে তাৰে আমি 40% কুৱেশ্যন, 30% বা 50%লৈকে কুৱেশ্যন আমি ষ্টেটিক জিকে পৰ্চনটোৰ পৰা অহা দেখিবলৈ পাওঁ হয়নে। আমাৰ যিবিলাক আদাৰ্ছ থাকে, হিষ্ট্ৰী থাকে, আমাৰ কাৰেণ্ট এফেয়াৰ থাকে বা পলিটিৰ যিবিলাক আমাৰ কুৱেশ্যন পেপাৰ থাকে, কুৱেশ্যন যিবিলাক থাকে আমাৰ জিঅ'গ্ৰাফি আমি যিমানবোৰ পাওঁ তাৰ বাহিৰেও সেইবোৰ পঢ়া বাহিৰেও আমি ষ্টেটিক জিকে পঢ়িব লাগে। এটা ডাঙৰ টপিক হয় আমাৰ কাৰণে। মই সদায় সেইকাৰণে কওঁ যে আমি জিকে ছেকশ্যনত কি কৰিব লাগে, ইকনমি, পলিটি, হিষ্ট্ৰী, জিঅ'গ্ৰাফি, আৰ্ট এণ্ড কালচাৰ, অসম আৰু ইণ্ডিয়া দুটাৰে আমাৰ অসমৰ এক্সামৰ কাৰণে কৈছোঁ মই, প্লাছ ষ্টেটিক জিকে, কাৰেণ্ট এফেয়াৰ, এইখিনি বস্তু আমি বেছিকেলি পঢ়ি যাব লাগে। তো ষ্টেটিক জিকে এটা টপিকৰ কথা যে কওঁ সেই টপিকটো বহুত ডাঙৰ। আমি কেতিয়াবা দেখোঁ কি ষ্টেটিক জিকে সেইটোৰ পৰাই 30-40% কুৱেশ্যন আহি যায়। আপোনালোকৰ এইবাৰ যদি জিকেত 35টা কুৱেশ্যন আহিব তেতিয়াহ'লে সেই জিকে 35টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে এক্সপেক্ট কৰিব পাৰে যে 15টা কুৱেশ্যন ষ্টেটিক জিকে পাৰ্ট 2ৰ পৰা আপোনালোকে পাব। ইম্পৰ্টেণ্ট ডান্স ফৰ্মছ হওক, লাগিলে আমাৰ অন্যান্য কেপিটেল হওক, কাৰেঞ্চি হওক, ঠিক আছে, এনেকুৱা যিবিলাক আমাৰ ষ্টেটিক টপিক আছে বা বহুত টপিক ষ্টেটিক নহ'লেও আমি ষ্টেটিকৰ ভিতৰত ধৰি পেলাই আগবাঢ়ি যাওঁ। যেনেকৈ নবেল প্ৰাইজেছটো মই এটা ষ্টেটিকত ধৰিছে, বাট ষ্টেটিক নহয়, এইটো চেঞ্জ হৈ থাকে প্ৰতি বছৰে, কিন্তু এটলিষ্ট প্ৰতি বছৰে আহে নবেল প্ৰাইজটো, গতিকে সেইটোকো মই ষ্টেটিকৰ ভিতৰত ইনক্লুড কৰিছোঁ। তেনেকৈ আমি সেই ষ্টেটিক জিকে যিটো 30-40% কুৱেশ্যন আহে টোটেল জিকেৰ, সেই কুৱেশ্যনখিনি কেনেকৈ আমি মেক্সিমাম ছল্ভ কৰিব পাৰোঁ সেইটো আমি টাৰ্গেট লোৱা উচিত। আৰু তাৰ কাৰণে ইম্পৰ্টেণ্ট আমাৰ যিবিলাক ষ্টেটিক জিকে টপিক আছে চাব লাগিব। ক'ব যদি যাওঁ মই আজি 500 ষ্টেটিক টপিক মই লিষ্ট বনাই দিব পাৰোঁ, মোক এদিন সময় লাগিব, মই 500 ষ্টেটিক জিকে টপিকৰ লিষ্ট বনাই দিব পাৰোঁ বা 1000 মই বনাই দিব পাৰোঁ, সেইবোৰ কেতিয়াও শেষ নহয়। অ'কে, আনলিমিটেড টপিক আছে, কিন্তু আমি চব পঢ়াটো সম্ভৱ নহয়।
তাৰে ভিতৰতে আমি ইম্পৰ্টেণ্ট যিবিলাক আছে সেইখিনি পঢ়ি এটলিষ্ট সেইখিনি এটা নোটছ প্ৰিপেয়াৰ কৰি বা PDF গোটাই লৈ পেলাই আমি যদি পঢ়িব পাৰোঁ 2-3 বাৰ ৰিভিজন কৰিব পাৰোঁ আমাৰ এক্সামত সেই যে জিকে সেকশনটো 40% ষ্টেটিক জিকে আহিব এবাৰ যদি আমাৰ 35টা আহে তাৰে 15টা ষ্টেটিক জিকে আহিব খাটাং এইটো কথা সেই 15টা এটলিষ্ট আমি তাতে 12টা 13টা কৰিবগে পাৰোঁ ষ্টেটিক জিকেত সেই টাৰ্গেটটো কাৰণে আমি এটলিষ্ট এই ইম্পৰ্টেণ্টখিনি পঢ়ি যাব লাগিব তো মই সেইটো কথাই কম আজি যে কোনকেইটা টপিক ইম্পৰ্টেণ্ট থকাটো বহুত আছে মই বাৰে বাৰে কৈছোঁ ঠিক আছে বহুত আপোনালোকে পঢ়িব পাৰে কোনোবাই ক'ব এইটো টপিক ইয়াতে সোমাই নাই দেখোন ছাৰ এইটো টপিক আপোনালোকে নক'লে আপুনি নক'লে ইম্পৰ্টেণ্ট আছিলে সেইটো নক'লে এনেকৈ মই যদি চব কৈ থাকোঁ নহয় চবৰে ইম্পৰ্টেণ্টটো বেলেগ বেলেগ থাকে ঠিক আছে আপোনাৰ মতে বেলেগ ইম্পৰ্টেণ্ট বেলেগ এজন ষ্টুডেণ্টৰ মানে বেলেগ ইম্পৰ্টেণ্ট সেইটো বেলেগ বেলেগ থাকে চবৰে ইম্পৰ্টেণ্টবিলাক এড কৰিব গ'লে এইটো সেই ডাঙৰ লিষ্ট এগেইন মই কৈছোঁ 100 পাৰ হৈ যাব কিন্তু মোৰ এক্সপিৰিয়েঞ্চৰ হিচাপত যিমান মই প্ৰিভিয়াছ ইয়াৰ পেপাৰ এনালাইচিছ কৰিছোঁ যোৱাবাৰ এডিআৰ পেপাৰ যিমান এনালাইচিছ মই কৰিছোঁ তাৰ ভিত্তিত মই এই 50টা ষ্টেটিক জিকে টপিক দিছোঁ এইকেইটা বেছিক হয় এইকেইটা পঢ়ি যাবই তাৰ বাহিৰেও যদি কিবা পঢ়িব পাৰে বহুত ভাল কথা আপোনালোকে আৰু পঢ়ক মই এই 50টা বেছিক কৈছোঁ তাৰ বাহিৰেও আপোনালোকে যদি পাৰে বোলে আৰু 10টা এক্সট্ৰা মই চাই যাম বা ক'ৰবাত দেখিলে এটা টপিক কিবা কাৰণত মোৰ তাত মিছ হৈ গৈছিলে সেইটো ইনক্লুড কৰি ল'লে নোটছ বনাই ল'লে বা PDF এটা গোটাই ল'লে ঠিক আছে বিভিন্ন ইউটিউবত চেনেল আছে আমাৰ নেশ্যনেল লেভেলৰ সেইবিলাকৰ পৰা চাব পাৰে আপোনালোকে হিন্দীত বহুত ভাল পঢ়ায় চেনেলবিলাকে তো তেনেকৈ বোলে আৰু মই 20টা এড কৰিছোঁ মই দিয়াকেইটা উপৰি আৰু 20টা এড কৰি 70টা কৰি লৈছোঁ বহুত ভাল কথা কাৰণ জিকেত সেইটোৱেইটো কথা যিমান বেছি পঢ়িব যাৰ যিমান মানে কেপাচিটি আছে জিকেত তেওঁৰ কাৰণে মাৰ্কছ বেছি হ'ব এইটো চিধা কথা অ'কে তো মই কি কৰিছোঁ যে এইকেইটা মিনিমাম মই সদায়তো চবতে সেইটোৱে কৈ আছোঁ লাষ্ট 3টা ভিডিঅ' এইটো সতে যে মেথছৰ মিনিমাম এইকেইটা টপিক পঢ়ি যাবই লাগিব ইংলিছৰ মিনিমাম এইকেইটা পঢ়ি যাবই লাগিব আজি ষ্টেটিক জিকেৰ মই সেইটোৱে ক'ম যে মিনিমাম এইকেইটা পঢ়ি যাব লাগিব তাত বাহিৰেও যদি বেছি কোনোবাই পঢ়িব পাৰে তেতিয়াহ'লে সেইটো ভাল কথা ঠিক আছে টপিককেইটা মই লিখা আছে এটা PDF আছে PDF দি দিম কেনেকৈ পাব ক'ত পাব কম আৰু যিবিলাক টপিক আছে সেই টপিকবিলাকৰ PDF ক'ত পাব ঠিক আছে প্ৰথমটো গোটেই টপিক যিকেইটা লিখা আছে এটা PDF বনাইছোঁ মই টেলিগ্ৰামত দি দিম সেইটো পাব লগতে সেই টপিকবিলাকৰ নোটছ যদি আপোনালোকে বনোৱা নাই তাৰ PDF ক'ত পাব সেই বিষয়ে মই ক'ম ক'ৰ পৰা পঢ়িব পাৰিব মই সেইটো বিষয়ে ক'ম তাৰ আগতে আমাৰ মক টেষ্টৰ বিষয়ে মই এবাৰ কৈছোঁ আমি কৈ লওঁ আমি যিটো মক টেষ্ট লঞ্চ কৰিছিলোঁ আৰু যিসকলে মক টেষ্টৰ কথা ক'লে কৈ থাকে যে মক টেষ্টৰ কথা কিয় কয় কিয় ইমান দীঘলীয়াকৈ কয় এটা চিম্পল কথা কওঁ ঠিক আছে তোমালোকে যে কমেণ্টটো লিখা যে মক টেষ্টৰ কথা কিয় কয় এই কমেণ্টটো টাইপ কৰোঁতে যিমান সময় লাগে তাতকৈ কম সময় লাগিব যদি স্কিপ কৰি দিয়া এইখিনি ঠিক আছে মোবাইলৰ স্ক্ৰীনখনত নহয় অলপমান টাইম টাচ কৰিব লাগে 5 বাৰ 10 বাৰ গোটেইখিনি স্কিপ হৈ যাব ঠিক আছে গতিকে সেই কমেণ্টটো টাইপ কৰাতকৈ স্ক্ৰীনত টাচ কৰা বেলেগ একো কৰিব নালাগে ঠিক আছে তো মক টেষ্টৰ বিষয়ে মই এবাৰ কৈ দিছোঁ আপোনালোকে চাই লওক তাৰপিছত আমি নেক্সট কথাখিনি কৈ আছোঁ টপিক কোনকেইটা ইম্পৰ্টেণ্ট আমি আমাৰ কালি এটা মক টেষ্ট লঞ্চ কৰিছিলোঁ এডিআৰই মানে নতুন পেটাৰ্ণত আপোনালোকে চাইডত গোটেই আমাৰ ডিটেইলছটো দেখিবলৈ পাইছে ইয়াত কেনেকুৱা গোটেইখিনি লিখা আছে একদম ওপৰত যিটো কথা লিখা আছে যে মেড বাই চিলেক্টেড কেণ্ডিডেটছ তাৰমানে আমি যোৱা বছৰ এডিআৰই পাছ কৰা 13-14জনমান মানুহ আৰু APSC পাছ কৰা মানুহ আছে বেলেগ বেলেগ পৰীক্ষা APSCৰ তেওঁলোকে মিলি পেলাই আমি এটা নতুন পেটাৰ্ণত মক টেষ্ট সিৰিজ বনাইছোঁ নতুন পেটাৰ্ণ মানে কি আমাৰ যে এতিয়া ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন যে 30টা আহিব বুলি ক'লে ইংলিছত যে আগতে 20টা আহিছিলে এতিয়া 35টা আহিব বুলি ক'লে ইংলিছ কম্প্ৰিহেনশ্যনটো যে অলপ বেলেগ হৈ গ'ল আমি কি হ'ব আইডিয়াই পোৱা নাই চবে হয়নে তো কেনেকুৱা হ'ব পাৰে পেপাৰখন আমাৰ যিখন পেপাৰ আমি পৰীক্ষাত দেখিবলৈ পাম সেই পেপাৰখন কেনেকুৱা হ'ব পাৰে তেনেকুৱা সেবাৰ এখন মডেল পেপাৰ আমি বনাইছোঁ এখন নহয় 4খন বনাইছোঁ তেনেকুৱা পেপাৰ আমি তো ডিটেইলছখিনি ইয়াতে লিখাই আছে আপোনালোকে লৈ ল'ব পাৰিব মই এবাৰ পটককৈ কৈ দিছোঁ ডিটেইলছখিনি তাৰপিছত মই কেনেকৈ ল'ব লাগে সেইটো কথাও কৈ দিম সো সেবা মডেল পেপাৰ একদম সেবা যেনেকুৱা পেপাৰ আহিব আমি তেনেকুৱা ধৰণে পেপাৰখিনি বনাইছোঁ আৰু যিখিনি কুৱেশ্যন লেভেল আছে যোৱাবাৰ এডিআৰই যেনেকুৱা লেভেলৰ কুৱেশ্যন আছিলে আমি তেনেকুৱাই দিছোঁ কাৰণ এইবাৰো তেনেকুৱাই আহিব তাতকৈ টান কুৱেশ্যন কোনো কাৰণত নাহে ঠিক আছে সেইটো লেভেলত দিছোঁ আপোনালোকে দি চালে গম পাব যে আপোনালোকৰ কিমানখিনি প্ৰিপাৰেশ্যন চলি আছে এতিয়া নতুন পেটাৰ্ণটোৰ হিচাপত অ'কে তাৰপিছত স্পেচিয়েল ফ'কাছ অন ইংলিছ এণ্ড ছ'চিয়েল ছায়েন্সৰ যিটো ছেকশ্যন এটা থাকিব আমাৰ 30 মাৰ্কছৰ সেই গোটেই ছেকশ্যনটোত আমি যিমান কুৱেশ্যন দিছোঁ চব আমাৰ ছ'চিয়েল ছায়েন্সৰ কিতাপৰ পৰা আমি লৈছোঁ কোনো বেলেগ চ'ৰ্চৰ পৰা লোৱা নাই চব আমাৰ যিবিলাক কিতাপ আছে সেবাৰ আমি সেইবোৰ খুলিছোঁ খুলি চাই তাৰ পৰা দিছোঁ আৰু মইতো ছ'চিয়েল সায়েন্স পঢ়াই আছোঁ বহুত দিনৰ পৰা গতিকে সেইখিনি মোৰ ভালকৈ আইডিয়া আছে সেই ছেকশ্যনটো বনাইছোঁ আৰু ইংলিছ যিটো চবতছে ইম্পৰ্টেণ্ট আমাৰ হৈ গ'ল এতিয়া কাৰণ জিকেত 65 মাৰ্কছ থাকিব আৰু তাৰপিছতে ছেকেণ্ড হাইষ্ট মাৰ্কছ আমাৰ থাকিব ইংলিছত 60 মাৰ্কছ গতিকে ইংলিছত আমাৰ চব টপিকৰ এভৰিথিং টপিক আমি কভাৰ কৰিছোঁ তাতে চব মানে আমি মেট্ৰিকত যিবিলাক আনকি পঢ়িছিলোঁ কম্বাইন চেণ্টেন্স টেক কুৱেশ্যন তালৈকে মই এৰা নাই চব টপিক কভাৰ কৰি দিছোঁ যাতে আপোনালোকে যদি কোনোবা এটা কুৱেশ্যন নোৱাৰে তেতিয়া যাতে আইডিয়া পাই যে এই টপিকটো তাৰমানে মোৰ পঢ়া হোৱা নাই মই পঢ়িব লাগিব সেই আইডিয়াটো পাবৰ কাৰণে চব এড কৰিছোঁ ইয়াতে আমি তাৰপিছত টোটেল নাম্বাৰ অফ মক টেষ্ট আপোনালোকে 4টা থাকিব আৰু প্ৰতিটো মক টেষ্টত 150টাকৈ কুৱেশ্যন থাকিব যিহেতু নতুন পেটাৰ্ণৰ মতে 150টা কুৱেশ্যন থাকিব হয়নে জিকে আমাৰ 35 ছ'চিয়েল 30 মেথছত আমাৰ 30 ইংলিছত আমাৰ 35 ৰিজনিঙত 20 এনেকৈ যিহেতু আমাৰ টোটেল মিলাই পেলাই 150 কুৱেশ্যন থাকিব আমি 150 কুৱেশ্যন দিছোঁ প্ৰতিটো মক টেষ্টত তেনেকৈ টোটেল 4টা মক টেষ্ট আছে এটা PDFত কম্বাইন কৰি পেলাই আমি তাক বনাইছোঁ আৰু চিলেবাছত যিমান টপিক আছে আমি চব কভাৰ কৰিছোঁ এটা মক টেষ্টতে যদি গোটেই কভাৰ সিলেবাস আমাৰ হোৱা নাই নেক্সট মক টেষ্টত যিবিলাক টপিকৰ ওপৰত প্ৰথমটোত কুৱেশ্যন দিয়া হোৱা নাই ছেকেণ্ডটোত দিছোঁ যিবিলাক কুৱেশ্যন ছেকেণ্ডটো দিয়া নহ'ল যিবিলাক টপিকৰ পৰা কুৱেশ্যন থাৰ্ড মক টেষ্টত দিছোঁ এনেকৈ আমি 4টা মক টেষ্টত 600 কুৱেশ্যন আছে টোটেল মেথছ ইংলিছ ৰিজনিং ছ'চিয়েল ছায়েন্স ৰিডিং কম্প্ৰিহেনশ্যন দিছোঁ তাত চব মিলাই পেলাই 600 কুৱেশ্যন আছে আৰু আমাৰ গোটেই চিলেবাছ যিখন থাকে যিকোনো কম্পিটিটিভ এক্সামৰ গোটেইখিনি আমি তাতে কভাৰ কৰিছোঁ আৰু এনচাৰ কিউ আপোনালোকে লগতে ইয়াত পাব আমাৰ এনচাৰ কিউ থাকিব
যিবিলাক শুদ্ধ এনচাৰ সেইবিলাক ৰেড মাৰ্ক কৰি দিয়া থাকিব আপোনালোকে তাৰ পৰা চাই ল'ব তেনেকৈও পাৰিব গতিকে এইখিনি হৈছে আমাৰ মক টেষ্টৰ বিষয় আপোনালোকে যদি দি চাব বিচাৰে যে নতুন পেটাৰ্ণৰ পেপাৰখন কি হ'ব কাৰণ যোৱাবাৰ পেপাৰ বেলেগ আছিলে 100টা কুৱেশ্যন আছিলে এতিয়া 150 হ'ল ইংলিছৰ ৰিডিং কম্প্ৰিহেনশ্যন ইংলিছ লেংগুৱেজ বুলি নতুন ছাবজেক্ট আহিলে ছ'চিয়েল চায়েন্স বুলি নতুনকৈ ভৰালে গতিকে অলপ চেঞ্জ যিহেতু হ'ল এই চেঞ্জ পেটাৰ্ণটোত এবাৰ পেপাৰখন কেনেকৈ অহাৰ চান্স আছে সেইটো যদি জানিব বিচাৰে আমাৰ মক টেষ্টকেইটা আপোনালোকে দি চাব পাৰে দিবলৈ হ'লে আপোনালোকে কেনেকৈ ল'ব পাৰিব ইয়াতে আমি কাষত এটা স্কেনাৰ আপোনালোকৰ কাৰণে দিয়া আছে এই স্কেনাৰটো আপোনালোকে পে'মেণ্ট কৰিব লাগিব 99 ৰুপিজ আৰু 99 ৰুপিজ পে' কৰি পেলাই যদি আপোনালোকে তলত যিটো নাম্বাৰ এইটো দিয়া আছে এই নাম্বাৰটোত স্ক্ৰীনশ্বটটো পঠাই দিব আপোনালোকে মক টেষ্টটো PDF ফৰ্মেটত পাই যাব অলপ দেৰি লাগিব পাৰে 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা বাট পাই যাব একো টেনশ্যন ল'ব লগা নাই আৰু যদি স্কেনাৰটোত পে'মেণ্ট নহয় কিবা কাৰণত খেলি মেলি পায় আপোনালোকে তেতিয়াহ'লে স্কেনাৰটোৰ তলত এটা নাম্বাৰ দিয়া আছে জিপে বুলি সেই নাম্বাৰটোত গুগল পে'ও ডাইৰেক্টলি কৰিব পাৰে কিন্তু সেই নাম্বাৰটোত কোনেও স্ক্ৰীনশ্বট নপঠাব ফোন নকৰিব একো নকৰিব যি আছে মেছেজ দিব লগা স্ক্ৰীনশ্বট পঠাব লগা এই নাম্বাৰটোত পঠাব ঠিক আছে আৰু এনেকৈ কৰিলে আপোনালোকে গোটেই 4টা মক টেষ্ট নতুন পেটাৰ্ণত 150টা কেজত কুৱেশ্যন আছে গোটেইখিনি পাই যাব এতিয়া আমি টপিক কেইটালৈ আহোঁ কোনকেইটা মই গোটেইখিনি চাগে পঢ়ি নিদিওঁ টপিকখিনি কাৰণ নহ'লে বহুত বেছি দীঘলীয়া হৈ যাব ভিডিঅ'টো মই ইয়াতে এবাৰ এনেই জাষ্ট এটা স্ক্ৰীনশ্বট লগাই পেলাই দেখাই দিছোঁ ঠিক আছে ইয়াতে চাই লওক আপোনালোকে দেখিছে ন ওপৰৰ পৰা আছে চ'ৰ্চেছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ইম্পৰ্টেণ্ট ছেকশ্যন অফ BNS মানে ভাৰতীয় ন্যায় সংহিতা আৰু এতিয়া যিটো IPC আছিলে আগতে সেইটো তাৰপিছত মোদী কেবিনেট অ'কে আছাম লোকেশ্যন বেছ টপিক আছে মিছাইলছ অফ ইণ্ডিয়া ইউনাইটেড নেশ্যন ষ্ট্ৰেটছ অফ দ্য ৱৰ্ল্ড এনেকৈ টপিকবিলাক আছে ন এনেকৈ দুখন শ্লাইড আছে টোটেল মানে 2টা পেজত ৱৰ্ডৰ আমি এটা PDF বনাই পেলাই দিছোঁ এই PDFটো আপোনালোকে ক'ত পাব আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব ঠিক আছে ইয়াতে টেলিগ্ৰাম চেনেলটো দিয়া আছে ইয়াতে এই টেলিগ্ৰাম চেনেলটোত আপোনালোকে জইন কৰি লওক চবেই আৰু আমাৰ টেলিগ্ৰামত ইয়াৰ PDFটো আমি অলপ পিছতে আপলোড কৰি দিম পাই যাব ঠিক আছে এতিয়া এইকেইটা হ'ল টপিক কেইটা কোনকেইটা তাৰ PDFটো কথা হ'ল এই চ'ৰ্চেছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন যিটো এটা ক্লাছ হয় তাৰ ঠিক আছে বা তাৰ যিবিলাক আমাৰ নোটছবিলাক PDFবোৰ বা মোদী কেবিনেটৰ যিটো PDF আছে ঠিক আছে ইউনাইটেড নেশ্যনক লৈ পেলাই মিছাইলছ অফ ইণ্ডিয়া এই যিবিলাক PDF আছে সেইবিলাক আপোনালোকে কি ক'ত পাব প্ৰথম কথা হ'ল ইয়াতে ফাৰ্ষ্ট যি 25টামান টপিক আছে নহয় এই PDFটো দি দিম পাবই প্ৰথম যি 25-30টামান টপিক আছে ইয়াতে প্ৰথম 25-30টা টপিকৰ ক্লাছ মই নিজে কৰি থৈছোঁ ঠিক আছে আমাৰ এই চেনেলতে প্লেলিষ্টত যাব ষ্টেটিক জিকে সিৰিজ বুলি এটা প্লেলিষ্ট আছে তাৰে 34-33টামান ভিডিঅ' তাতে আপলোড কৰাই আছে সেইকেইটা পঢ়ি পেলাই নোট বনাব বা এতিয়া নোট বনাবতো সময় নাই তাৰ পৰা ভিডিঅ'কেইটা চাই ল'ব ঠিক আছে আৰু যদি আপোনালোকক নোটছ লাগে PDF লাগে আমাৰ টেলিগ্ৰাম চেনেলতে আপোনালোকে ফাইলছত যাব ফাইলছত গ'লে অলপ তললৈ স্ক্ৰল কৰিব তাতে বহুত ষ্টেটিক জিকেৰ PDF দি থোৱা আছে এইবিলাক ইয়াতে যিবিলাক টপিক মেনশ্যন আছে মেক্সিমামৰ দি থোৱা আছে আৰু যদি কিবা এটা দুটা নাই আমাৰ তাতে বা অলপমান যদি পোৱা নাই বিচাৰি অকণমান গুগল চাৰ্চ কৰিব তাতে PDF পায়ে যাব ক'ৰবাত নহয় ক'ৰবাত আড্ডা 247 আছে ইণ্ডিয়া যিটো চেনেল টেক্সটবুক আছে বেলেগ বাইজুছ আছে তাহাঁতৰ যিবিলাক চেনেল আছে মানে হেৰিয়ত ৱেবছাইট যিবিলাক আছে তাতে PDF আপলোড কৰাই থাকে তাতেও পাই যাব ঠিক আছে মেক্সিমাম আমাৰ তাতেও পাই যাব চেনেলত অ'কে আৰু ভিডিঅ' চাওঁ বুলি ক'লে মই ভিডিঅ' বনাই দিছোঁ বহুতকেইটা আৰু যিখিনি নাই আপোনালোকে গুগল চাৰ্চ কৰি ল'বা PDF পাই যাব যদি নোটছ বনোৱা নাই কোনোবাই বা বনাবলৈ যেতিয়া মই সময় নাই আৰু লগতে যিকেইটা টপিক মই ইয়াতে ক্লাছ বুজোৱা নাই বাট বুজিব মন আছে ক্লাছ চাব মন আছে সেইকেইটাও আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে ভাল ভাল আমাৰ হিন্দী চেনেল যিবিলাক আছে তাহাঁতে বুজোৱা আছে পাই যাব ঠিক আছে মইতো 30টামান কৰাই দিছোঁ তো এই গোটেইখিনি কথা আৰু ক'লোঁ মই টেলিগ্ৰামটো জইন কৰি ল'ব তেনেকৈ আপোনালোকে গোটেই PDFখিনি ইয়াতে যিমানখিনি দিয়া আছে পাব আৰু এই যিটো 50টা টপিকৰ যিটো PDFটো সেইটো আমি তাতে আপলোড কৰি দিম পাই যাব গতিকে আজিলৈ এইটো ভিডিঅ'ত ইমানেই আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ